মোৰ সিস্টাৰ এজনক লৈ আহিছোঁ, ভণ্টি এজনক লৈ আহিছোঁ আমি ডবকা অসামৰিক চিকিৎসালয়ত। ডেলিভাৰী পেচেণ্ট আছিলে। পিছত ৰাতি 3টা বজাত নৰ্মেল ডেলিভাৰী হয়। নৰ্মেল ডেলিভাৰী হয়, এটা ল'ৰা জন্ম হয়। ল'ৰাটো ওজন আছিলে আপোনাৰ 3 কেজি। জন্ম হোৱাৰ পিছত ল'ৰাটোৱে কান্দিছে, হাঁহিছে, ধেমালি কৰিছে। আধা ঘণ্টামান পিছত সিস্টাৰে আমাক মাত দিয়ে, এমাৰ্জেঞ্চি আপোনালোকে হেৰি কৰকচোন, এই জেনেৰেটাৰটো অন কৰিবলৈ দিয়ক। জেনেৰেটাৰটো অন কৰিবলৈ দিয়ক যেতিয়া কৈছে আমাক, তেতিয়া আমি দৌৰা দৌৰি কৰি আহোঁ। আহি পেলাই জেনেৰেটাৰটো অন কৰা যিজন মানুহ, তেওঁক আমি বিচাৰি নাপাওঁ। যেতিয়া তেওঁক নাপাওঁ তেতিয়া সিস্টাৰে, হস্পিটেলত থকা সিস্টাৰে আৰু ডক্টৰে, নাৰ্ছে সকলোৱে তেওঁক কল কৰি আছে। তেওঁৰ মোবাইলত ৰিং গৈ আছে, কিন্তু তেওঁৰ ফালৰ পৰা একো ৰেছপন্স পোৱা নাই। যদি ৰেছপন্স পোৱা নাই, 10-15 মিনিট পিছত কাৰেণ্টৰ অভাৱত আমাৰ বেবিটো ডেথ কৰিছে। যদি ৰাতিপুৱা তেওঁ 3টা বজাত, চাৰে 3টা বজাত বেবিটো অফ কৰিছে। অফ হোৱাৰ পিছত তেওঁ 4টা, চাৰে 4টা বজাত হস্পিটেলৰ কাষত মাছ মাৰি আছে। সেই ব্যক্তিজন যিজনে হস্পিটেলৰ ইনচাৰ্জ হয়, তেওঁ হস্পিটেলৰ দায়িত্বত, তেওঁ জেনেৰেটাৰটো অন কৰিব লাগে, অফ কৰিব লাগে, এমাৰ্জেঞ্চিৰ কাৰণে তেওঁক ৰখা হৈছে। কিন্তু তেওঁ অন ডিউটিত, আমি পিছত গম পাওঁ যে অন ডিউটিত তেওঁ নিজৰ কামত ব্যস্ত হৈ আছে। তেওঁৰ কাৰণে আৰু ডক্টৰৰ গাফিলতিৰ কাৰণে আমি বেবিটো হেৰাবলগীয়া হৈছে। বেবিটো তেতিয়া আমি আৰক্ষীক খবৰ দিছোঁ। যেতিয়া আমি আৰক্ষীক খবৰ দিওঁ, ফাৰ্ষ্টত আমি আৰক্ষীৰ পৰা একো ৰেছপন্স পোৱা নাই। ৰেছপন্স নোপোৱাত আমি 100ত কল কৰিছিলোঁ, 100 নম্বৰত কল কৰিছিলোঁ। কল কৰাৰ পিছত, দুবাৰ কল কৰাৰ পিছত এই ডবকা আৰক্ষীয়ে আমাক ৰেছপন্স কৰিছিলে। ডবকা আৰক্ষীয়ে ৰেছপন্স কৰি পেলাই সেই কালপিটজনক কৰায়ত্ব কৰি লৈ আহিছে। এৰেষ্ট কৰি লৈ অহাৰ পিছত আমি যেতিয়া ল'ৰাটোক হস্পিটেলৰ পৰা ডিছচাৰ্জ কৰি পেলাই আমাক দিছে, তেতিয়া আমি অন্তিম সংস্কাৰ কৰি, বাচ্চাটো অন্তিম সংস্কাৰ কৰি পেলাই আমি যেতিয়া আকৌ ৰিটাৰ্ণ ডবকা পুলিচ চকীত আহোঁ, তেতিয়া আমি গম পাওঁ যে সেই আসামীজনক তেওঁলোকে এৰি দিছে। এতিয়া আমি ৰাতিপুৱা আমি 3বাৰ, যেতিয়া বেবিটো লৈ আমি দৌৰা দৌৰি কৰি আছিলোঁ, তেতিয়া আমি 3বাৰ পুলিচ থানাত আহিছোঁ। আমাক কৈছে ছাৰ টোপনি মাৰি আছে, এখেতে টোপনি মাৰি আছে, এইমাত্ৰ ডিউটিৰ পৰা আহিছোঁ, অলপ পিছত আহা, এক কাম কৰা, এতিয়া তোমালোকে যোৱা, বেবিটো আগত তোমালোকে দাফন কৰি আহা, দাফন কৰি পেলাই তোমালোকে ফ্ৰী হৈ পেলাই আহিবা, আহি পেলাই এজাহাৰ এখন দিবা, তোমালোকৰ এজাহাৰখন লোৱা হ'ব। এতিয়া আমি আহিছোঁ, অহাৰ লগে লগে আমাৰ OC ছাৰে আমাক কৈছে যে এইটো হস্পিটেলৰ গাফিলতিৰ কাৰণে হৈছে, তোমালোকে ইয়াত কিয় ভিৰ কৰিব আহিছা, তোমালোকে হস্পিটেলত যোৱা, হস্পিটেলত গৈ পেলাই তোমালোকে তাত ভিৰ কৰা, ইয়াত ভিৰ কৰি লাভ নাই। আপোনালোকে এজাহাৰ দিবলৈ আহিছে? আমি এজাহাৰ দিবলৈ আহিছোঁ। ডবকা আৰক্ষীয়ে বৰ্তমান এজাহাৰ লোৱা নাই আমাৰ। আপোনালোকে হোজাই আৰক্ষী অধীক্ষক আছে, তেওঁক কি যাবি জনাব? হোজাই আৰক্ষী অধীক্ষকক আমি এইটোৱে জনাওঁ যে অতি সোনকালে আমাৰ এইটো মানে এজাহাৰখন লৈ আমাৰ যিখিনি ডক্টৰ, নাৰ্ছ বা হস্পিটেলৰ লগত জড়িত ব্যক্তিসকল, হস্পিটেলৰ লগত জড়িত যিসকল ব্যক্তি আছে, সকলো মোৰ হিচাপত সকলো মিলি পেলাই এই কামখিনি কৰি আছে। ইয়াৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কাৰণ যোৱা নিশা যিটো ঘটনা হৈছে কেৱল সেই ঘটনাটোৱে নহয়, যোৱা 2 তাৰিখেও ঠিক অনুৰূপ ধৰণৰ এটা ঘটনা সংঘটিত হৈছে। সেই নৱজাতকটিয়ে কিন্তু মৃত্যুক সাৱটিবলগীয়া হৈছিল। কিন্তু কাৰণ যেতিয়া ইয়াৰে ডবকাৰ চিকিৎসকসকলে যেতিয়া এটা নৱজাতকে মানে জন্ম লাভ কৰাৰ পিছত তেওঁলোকে বিভিন্ন সময়ত ভুল চিকিৎসাৰ বলি হৈ নৱজাতকটিয়ে কিন্তু মৃত্যুক সাৱটিবলগীয়া হয়। ঠিক তেনেধৰণৰ হোৱাৰ পিছত তেওঁলোকে কি কৰে, যেতিয়া নিজকে বচাব খোজে, তেতিয়া এই ৰোগীজনক কি কৰে, ৰেফাৰ দি দিয়ে আমাৰ হোজাই জিলা অসামৰিক চিকিৎসালয়ক ৰেফাৰ দি তেওঁলোকৰ পিঠিটো বচাই দিয়ে তেওঁলোকে। গতিকে ঠিক অনুৰূপ ধৰণৰ ঘটনা হৈছে, যোৱা 2 তাৰিখেও হৈছে আৰু যোৱাকালি নিশাও এনেধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে মই বাৰম্বাৰ দাবী উত্থাপন কৰি আছোঁ, ইয়াত কোনোবা দুষ্ট চক্ৰৰ কবলত এই ডবকা চিকিৎসালয়খন কিন্তু এতিয়া চানি ধৰিছে। চিকিৎসালয় আছে, সেই চিকিৎসালয়খনে দীৰ্ঘদিনৰ পৰা এটা দুষ্ট চক্ৰৰ জাল পেলাই আছে। আৰু জাল পেলোৱাৰ ফলস্বৰূপে কি হৈছে, ডক্টৰ এজনে তেওঁ নিজৰ মতে কিন্তু কাম কৰিব নোৱাৰে। দুষ্ট চক্ৰৰ কবলত পৰি দুষ্ট চক্ৰৰ কথামতে তেওঁলোকে কিন্তু কাম কৰিবলগীয়া হয়, আৰু অৱশেষত কিন্তু চিকিৎসক বা নাৰ্ছসকলে কিন্তু ভুক্তভোগী হয়। গতিকে মই ভাবোঁ ডবকাৰ এই দীৰ্ঘদিনীয়া যিটো এটা বিতৰ্ক চলি আছে,
বা এনেধৰণৰ দুদিন পিছে পিছে নৱজাতকৰ মৃত্যু হোৱা ঘটনা বা অন্যান্য দিশত কিন্তু এই ডবকা যিখন চিকিৎসালয় আছে গোটেই দিশটো কিন্তু চালি জাৰি চাই মই ভাবোঁ যে এটা তদন্ত ঘোষণা কৰিব লাগে আৰু তদন্তৰ ক্ষেত্ৰত কিন্তু আমি উপলব্ধি কৰিছোঁ হয়তো দণ্ডাধীশ পৰ্যায়ত তদন্ত হওক আৰু নহ'লে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে কিন্তু এটা তদন্ত হ'ব লাগে কাৰণ কোনোবা বিষয়াই যেতিয়া তদন্ত হয় তদন্ত হোৱাৰ ক্ষেত্ৰত কোনোবা এখন হোটেলত সোমাই কোনোবা দুষ্ট চক্ৰৰ জালত ধৰি দি তেওঁলোকে কিন্তু তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ কিন্তু সেই ধৰণৰ ভয়ংকৰ অভিযোগ কিন্তু আছে কিন্তু এই গোটেই কথাখিনি মই ভাবোঁ যে গোটেইখিনি তদন্ত আওতাত আহিলে বহু বস্তু আপোনালোকে গম পাব আৰু গম পালে পুনৰবাৰ ডবকাৰ দৰে এনেকুৱা এখন শান্তিময় এখন ঠাইৰ সেই চিকিৎসালয়খন বাৰম্বাৰ বিতৰ্কৰ মাজত কিন্তু নাহে বুলি মই কিন্তু বিশ্বাস কৰিব পাৰিম